জামুগুৰিহাটত চলিছে মাঘ বিহুৰ ব্যাপক প্ৰস্তুতি। গোট বান্ধি মহিলাই তৈয়াৰ কৰিছে পিঠাপনা। নতুন প্ৰজন্মক ঢেকিশাল তাঁতশালৰ লগত সংপৃক্ত হ'বলৈ আহ্বান। কাঠৰবাৰী চেণ্টাৰৰ ঢেকিশাল বিপণীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ প্ৰেৰণ কৰিছে ভোগালীৰ পিঠাপনা। হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। সমগ্ৰ অসমৰ লগতে জামুগুৰিহাটতো এতিয়া মাঘ বিহুৰ প্ৰস্তুতি তুংগত উঠিছে। ভেলাঘৰ সাজিবলৈ গাঁৱৰ যুৱক যুৱতীসকল ব্যস্ত হৈ পৰাৰ সমান্তৰালকৈ গাঁৱৰ মহিলাসকলো ব্যস্ত হৈ পৰিছে পিঠাপনা তৈয়াৰ কৰাত। জামুগুৰিহাটৰ পানীগাঁৱৰ এইসকল মহিলাই আত্মসহায়ক গোটৰ জৰিয়তে বিহুৰ পিঠাপনা তৈয়াৰ কৰি ইতিমধ্যে বজাৰলৈ মুকলি কৰি দিয়া দেখা গৈছে। ঢেকিশালত বিহু গীত গাই এইদৰে এইসকল মহিলাই ভোগালী বিহুৰ উপলক্ষে এতিয়া খোলা পিঠা, বৰ পিঠা, তিলৰ লাড়ু, নাৰিকলৰ লাড়ু, ঘিলা পিঠা তৈয়াৰ কৰাৰ কামত ব্যস্ত হৈ পৰিছে। মাঘ বিহু উপলক্ষে পিঠাপনা তৈয়াৰ কৰা এইসকল জামুগুৰিহাটৰ মহিলাই আজিৰ প্ৰজন্মক ঢেকিশাল তাঁতশালৰ লগত নিজকে জড়িত তথা সংপৃক্ত কৰি বিহুৰ স্বকীয়তা বজাই ৰাখিবলৈও আহ্বান জনায়। গাঁৱৰ মহিলাই ভোগালী বিহু উপলক্ষে তৈয়াৰ কৰা খাদ্য সামগ্ৰীসমূহ জামুগুৰিহাটৰ কাঠৰবাৰী চেণ্টাৰত থকা ঢেকিশাল নামৰ বিপণীখনৰ স্বত্বাধিকাৰী হৰেণ বৰাই তেখেতৰ পুত্ৰ হৃদয় কমল বৰাৰ জৰিয়তে সংগ্ৰহ কৰিছে। যিসমূহ পিঠাপনা তথা বৰ পিঠা, তিলৰ লাড়ু, নাৰিকলৰ লাড়ু, খোলা পিঠা, বৰ পিঠাৰ উপৰিও চিৰা মুড়ি আদিকে ধৰি বিহুৰ খাদ্য সামগ্ৰীসমূহৰ নিৰ্দিষ্ট জোখত পেকেটিঙৰ ব্যৱস্থা কৰি নিজৰ বিপণীখনৰ জৰিয়তে সুলভ মূল্যত গ্ৰাহক ৰাইজৰ যোগানৰ ব্যৱস্থা কৰিছে। লগতে এইসমূহ ভোগালীৰ খাদ্য সামগ্ৰী ৰাজ্যখনৰ বিভিন্ন প্ৰান্তলৈকো প্ৰেৰণ কৰিছে, যাৰ ফলস্বৰূপে গ্ৰাম্যাঞ্চলৰ মহিলাসকলে তৈয়াৰ কৰা বিহুৰ খাদ্য সামগ্ৰীসমূহৰ চাহিদা দিনক দিনে বৃদ্ধি পাইছে বুলি জানিব পৰা গৈছে। পোনপ্ৰথমে সমূহ অসমবাসীলৈ এই চেনেলৰ জৰিয়তে মই ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু আগন্তুক নৱবৰ্ষৰো শুভেচ্ছা জনাইছোঁ। আমাৰ মাহঁতে পিঠা পনা বনাইছে আৰু আমাৰ কাঠবাৰীৰ চেণ্টাৰত হৰেণ বৰদেউতাৰ দোকানখনৰ মই নাম ভালকৈ নাজানো, সেই দোকানখনত মাহঁতে পিঠা দিয়ে, প্ৰতিমাহে দিয়ে আৰু বিশেষকৈ ভোগালী বিহু আৰু বহাগ বিহুত পিঠাসমূহ বেছিকৈ বনোৱা হয় আৰু তেওঁলোকে সেইদৰে স্বাৱলম্বী হৈছে। আৰু আমিতো বৰ্তমান পঢ়ি আছো আৰু মাহঁতে তেনেকৈ আমাক পঢ়ুৱাই আছে, আমি বাহিৰত থাকোঁ, তো মাহঁতে এনেকৈ আমাৰ পিঠাপনা বনাই আমাৰ দেখি ভাল লাগে। ময়ো তাতে মাজে মাজে সহায় কৰি দিওঁ মাহঁতক, আৰু মইতো বিশেষকৈ ঘৰত থকা নহয়, কিন্তু মাহঁত তেনেকৈ স্বাৱলম্বী হৈছে আৰু বৰমাহঁতো লাগি আছে, তুমি দেখিছে, ধন্যবাদ। আমাৰ গাঁৱত ঢেকিশাল মহিলাসকলে ব্যৱহাৰ কৰে আৰু মই অনুৰোধ জনাইছোঁ অসমৰ প্ৰত্যেকখন গাঁৱতে যাতে এনেদৰে ঢেকিশালৰ ব্যৱহাৰ চলক আৰু নৱপ্ৰজন্মই আমাৰ যি পুৰণা সংস্কৃতি আছে সেইবোৰ বজাই ৰাখক আৰু আমাৰ সংস্কৃতি আৰু উন্নত কৰক। যিহেতু আজিকালি আধুনিক যুগত বহুত নতুন নতুন মেচিন ওলাইছে বা এনেকৈ ঢেকিশাল মানুহে ব্যৱহাৰ নকৰে, কিন্তু আমাৰ ককা আইতাৰ দিনৰ যি পৰম্পৰা সি আমি অক্ষুণ্ণ ৰাখিব লাগিব আৰু ভৱিষ্যত প্ৰজন্মলৈ মই এই অনুৰোধ জনালোঁ। ধন্যবাদ। নতুন বছৰৰ শুভেচ্ছা যাচিছোঁ আৰু এই বোৱাৰী জীয়াৰী সকলোৱে পিঠা পনা বনাইছে, আহি দেখিছোঁ আনন্দ লাগিছে আৰু নজনা বস্তুটো শিকাইছোঁ। আমাৰ এতিয়া 80 বছৰ হ'ল, আগতে আমি বহুত এনেকুৱা কাম কৰিছিলোঁ, এতিয়া আৰু নোৱাৰা হ'ল। সেইকাৰণে এতিয়া বোৱাৰী জীয়াৰী সকলোকে আমি উৎসাহ দিছোঁ যে এনেকুৱা কৰা, নিজৰ ভৰিত নিজে থিয় দিয়া। আজিকালি নিজৰ পুৰুষজনক একো আশা কৰিব নালাগে, নিজে কৰা সকলো কাম। বোৱাৰী এটা হাঁহেও কেতিয়াবা এনেকুৱা শিকোৱাৰ কাৰণে আহিবলৈ সময় নাই, খোজকাঢ়িব নোৱাৰোঁ, ঘৰত ভৰি বিষ যেন তেনে ওলাই আহিছোঁ। সেইকাৰণে আৰু দেখিবলৈ পাইছোঁ যে ঢেঁকী হেৰাই গৈছে, আজিকালি বোৱাৰীয়ে তেনেকৈ ঢেঁকী দিয়া নহয়। সেইকাৰণে সকলো বোৱাৰীকে এনেকৈ উৎসাহ দিছোঁ, সকলো ঘৰে ঘৰে ঢেঁকী পাতিবলৈ মই আদেশ দিছোঁ, এই এনেকুৱা কাম কৰা। কাপোৰ কানিও বোৱা, শালত বহা, আমি আগতে কিমান কাপোৰ কানি বলোঁ, কিমান শাল গামোচাবোৰ বিক্ৰী কৰিলোঁ। এতিয়া নাই, নোৱাৰোঁ। এতিয়া 80 বছৰ বয়স হ'ল। আগতে মোৰ ওচৰতে এজনী বৃদ্ধা বহি আছে, তেখেতৰ 105 বছৰ হৈছে। তাৰপিছত তেওঁ আমাক বহুত প্ৰজন্মক কি আহ্বান জনাব, যিসকল নতুন বোৱাৰী জীয়ৰী বা কি আহ্বান জনাব? উঠি অহা প্ৰজন্মক এতিয়া কি এইবিলাক শিকাইছোঁ, কি কৰিব কি নকৰিব সকলো বোৱাৰীসকলৰ মতে চলিব লাগিব। আজিকালিতো বোৱাৰীতকৈ শাহুতকৈ বোৱাৰীহে আগবঢ়া, শাহু পিছতে বহুৱাই থৈ দিয়া, শাহু বোৱাৰীহে আগবঢ়া, বোৱাৰীৰ মতে চলিব লাগিব আজিকালি। সেইকাৰণে মই কৈছোঁ আৰু গান এফাকি গাই কিবা বিহু বিহু এতিয়া নাজানো নহয়, যি পাৰে গাই দিয়ক।
অঁ কিনো গাম এতিয়া বাৰু কিবা এটা খাই দিয়ক অতিকৈ চেনেহ বহাগৰ বিহুতি বিহুতি পাতোকৈ চেনেহ মাকো পাতোকৈ চেনেহ বহাগৰ বিহুতি নাপাতি কেনেকৈ থাকোগৈ। সমাগত ভোগালী আৰু ইতিমধ্যে দেখা গৈছে যে আপোনালোকৰ ব্যস্ততা বাঢ়িছে হয় হয় যথেষ্ট গ্ৰাহকৰো ভিৰ হৈছে হয়। কি ক'ব কেনেকুৱা ধৰণৰ মই মানে ভোগালী বুলি কওঁতে সকলোৰে এটা মনত এটা উৎসাহ এটা ভোগালী যিখিনি সামগ্ৰী হয় সেইখিনি উপভোগ কৰিবৰ কাৰণে সকলোৱে ন ভোগালী আৰু এইটো এটা ভাল এটা পদক্ষেপ সকলোৰে মন এটা নতুন ইংৰাজী নৱবৰ্ষ হিচাপে মানে সকলোৰে মনটো এটা উৎসাহ এটা বাঢ়ে আৰু এইটো এটা ভোগালী বুলি কওঁতে গোটেই বস্তুটো আচলতে এটা বেলেগ পৰিৱেশটোৱে বেলেগ হয় আৰু সকলোৱে এমুঠি হয় আৰু উপভোগ কৰি পেলাই কোনো অভাৱ নাথাকে আচলতে ভোগালী বুলি কওঁতে কোনো অভাৱ নাথাকে ইয়াতে মই 10 বছৰ 12 বছৰ ইমান হৈ গ'ল গতিকে মোৰ আগৰ তাৰিখত যিটো আছিলে তেওঁ মই অকণমানে বাঢ়িছে এতিয়া বাঢ়িছে গ্ৰাহকো বাঢ়িছে আৰু দোকানৰ পৰিৱেশো বাঢ়িছে এয়া আপোনাৰ মই একেবাৰে গুৱাহাটীৰ পৰা বুলি মই ইফালে লখিমপুৰ আৰু অৰুণাচল ইটানগৰ যিখিনি মানুহ আহে এইফালে অহা যোৱা কৰে ৰাতিপুৱা মই 6টা বজাত ইয়াতে মই 2-3খন গাড়ী হয় হয় গ্ৰাহকৰ ভিৰ আপুনি দেখিছে এতিয়া এই বিহুৰ কেইদিনত ইয়াতে গাড়ী লাইন হৈ যাব গতিকে মই দেৰি ৰক্ষা নাপাওঁ এতিয়া কালি সেয়া 10,000 পিঠা অৰ্ডাৰ আছে সেয়া যাব লখিমপুৰ এটা যাব গুৱাহাটী এটা যাব তেজপুৰত সেই 10,000 ভিতৰত ভাগ হৈ যাব গতিকে তেনেকৈ গোটবিলাকে আমাক এই পিঠা পনাবিলাক ক'ৰ পৰা নিৰ্দিষ্ট মানুহ আছে ন আমাক বনাই দিয়া মানুহ আছে গোটবিলাক আছে এই গোটে আমাক যোগান ধৰে সেইমতে আমি তেওঁলোকৰ লগত কানেকশ্যন কৰি থওঁ আৰু ফোন কৰিলে তেওঁলোকে তাৎক্ষণিকভাৱে এয়া বনাই আছে এতিয়া তাত শালত বনাই আছে এতিয়া এই বনোৱা হেৰিখিনি আমি ইয়াত দেখিছোঁ যে শ্বৰ্ট হৈছে লগত তেওঁলোকক ফোন কৰিলে আহি যাব আপুনি ইয়াত পৰিয়াল পোহপাল দিছে একে নিশ্চয় একে ধুনীয়াকৈ সুন্দৰভাৱে পৰিচালনা হৈ আছে একো অসুবিধা হোৱা নাই আৰু তেওঁলোকো চলি আছে আৰম্ভ ব্যুৰ ৰিপৰ্ট অসম টুডে।